সকলোৱে হেপাহেৰে বাট চাই থকা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ল সকলোৱে জানে আৰু এই খেলখনত অষ্ট্ৰেলিয়া ক্ৰিকেট দলটি যেন পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে আৰু নিশ্চয় আমাৰ ইণ্ডিয়া টিমৰ বেটাৰসকলে ইমান বেছি ভাল বেটিং কৰিব নোৱাৰিলে তেওঁলোকৰ প্ৰথম অৱস্থাত বৰ বেয়া অৱস্থা হৈছিল ইণ্ডিয়াৰ বা ভাৰতৰ কিন্তু তাৰ পাছত ইণ্ডিয়াৰ যিসকল বলাৰ আছিল তেওঁলোকে যেটো ডমিনেশ্যন দেখাইছে হেতু কিন্তু মানিব লাগিব আৰু বিদেশত গৈ বা অষ্ট্ৰেলিয়াৰ মাটিত গৈ যিদৰে অষ্ট্ৰেলিয়াৰ খেলুৱৈকে ডাঙৰ প্লেয়াৰ উছমান খাজা মাৰ্কাছ লাবুশ্বাংগে ষ্টিভ স্মিথৰ দৰে খেলুৱৈসকলক আউট কৰাটো ইমান বেছি সহজ নাছিল কিন্তু সেই কামটো কৰি দেখুৱালে স্কিপাৰ জাসপ্ৰীত বুমৰাহ আৰু প্ৰথমতে আজি ভিডিঅটো এটা লাইক হ'ব লাগে ইণ্ডিয়া টিমৰ বাবে কি সুন্দৰ বেটিং কৰিছে তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে আৰু মই এতিয়া আহি গৈছো আজি খেলখনত কি হৈছিল সেই বিষয়ে আপোনালোকক কিছু কথা জনাবলৈ প্ৰথমতে কি হৈছিল আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক জাসপ্ৰীত বুমৰাহে টছত জিকিলে আৰু টছত জিকি সিধাই ক'লে যে আমি বেটিং কৰিম বেটিং কৰাৰ সিদ্ধান্তটো একো বেয়া সিদ্ধান্ত নাছিল আৰু বেটিং কৰিবলৈ যেতিয়া আহিলে কিন্তু বিপদত পৰিলে বুলি কম আমাৰ ইণ্ডিয়া টিমটো কাৰণ য়শস্বী জয়সৱালে খাতা খুলিব নোৱাৰিলে তেখেতে 8টা বলত 0 ৰান মাৰিয়ে যাবলগীয়া হয় তাৰ পিছতে কেএল ৰাহুল এটো বহুত বেছি ডাঙৰ কোৱেশ্চন কে ৰাহুল হয়তো আউট নাছিলে কিন্তু আম্পায়াৰে আউট দি দিলে তাৰ পিছতে বহুত বেছি এতিয়া সমালোচনাৰ সন্মুখীন হৈছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বৰ্ডৰ লগতে অষ্ট্ৰেলিয়াৰ যিসকল ক্ৰিকেটাৰ আছে তেওঁলোক আসলে বহুত বেছি সমালোচনাৰ সন্মুখীন হৈছে যে কি হ'ল মানে আসলে কিবা প্ৰবলেম হ'ল বা আম্পায়াৰক বৰ্তমান সময়ত ট্ৰোল কৰা দেখা গৈছে যি কেজন আম্পায়াৰ আছিল হেখন খেলত তাৰ লগতে বাকি কোনে কিমান মাৰিলে বুলি ক'লে মই আপোনালোকক জনাই দিব বিচাৰিছো যে ৰাহুলে 26 ৰান মাৰিছে ভাল খেলিছে নো ডাউট দেৱদূত পাডিকাল খাতা খুলিব নোৱাৰিলে 0 ৰান মাৰি গ'ল তাৰ পিছতে বিৰাট কোহলিয়ে 5 ৰান মাৰিছে আৰু তেখেতে মাৰিব নোৱাৰিলে 5 ৰান মাৰিয়ে যাবলগীয়া হয় কিং কোহলি তাৰ পিছতে ঋষভ পন্তে 37 ধ্ৰুৱ জুৰেলে 11 আৰু নীতিশ কুমাৰ ৰেড্ডিয়ে 41 ৰানৰ এটি সুন্দৰ ইনিংছ খেলিছে বুলি মই কম প্ৰশংসাৰে পচাব লাগিব নীতিশ কুমাৰ ৰেড্ডিক ডেবিউট ৰান তাৰ পিছতে ৱাশ্বিংটন সুন্দৰে 4 হৰ্ষিত ৰাণাই 7 ৰান মাৰে তাৰ লগতে অধিনায়ক যশপ্ৰীত বুমৰাহে 8 ৰান মাৰি থাকে আৰু আমাৰ ভাৰতীয় দলে 150 ৰানতে আটাইকেইটা উইকেট হেৰুৱাই বুলি কম অল আউট হৈ যায় তাৰ পিছতে অষ্ট্ৰেলিয়া টিমটো যেতিয়া বেটিং কৰিবলৈ আহে তেতিয়া এনেকুৱা লাগিছিল যে হয়তো আমাৰ ভাৰতীয় টিম বিপদত পৰিব ইমান ৰান মাৰিব নোৱাৰিব কিন্তু হেতু হ'বলৈ নিদিলে বিশেষকৈ মই প্ৰশংসা কৰিব লাগিব যশপ্ৰীত বুমৰাহক যশপ্ৰীত বুমৰাহে খুব ধুনীয়া বোলিং কৰিছে আৰু প্ৰথম অৱস্থাতে তেওঁলোকৰ যি অষ্ট্ৰেলিয়াৰ হেতকৈ বেছি মোষ্ট ইম্পৰ্টেন্ট প্লেয়াৰ আছিল উছমান খাজা তাৰ লগতে মাৰ্কাছ লাবুশ্বাংগে ইয়াৰ লগতে ষ্টিভ স্মিথৰ দৰে খেলুৱৈসকলক আউট কৰি পঠিয়ায় আৰু বুমৰাহে 4টা উইকেট এতিয়ালৈকে দখল কৰাৰ লগতে মহম্মদ সিৰাজে 2টা আৰু হৰ্ষিত ৰাণা ডেবিউ কৰিছে আজি হৰ্ষিত ৰাণাই 1টা উইকেট পাইছে আৰু কাইলৈ হয়তো অষ্ট্ৰেলিয়া টিমটো শেষ হৈ যাব 100 ৰানো হয়তো মাৰিব নোৱাৰিব পাৰে আৰু বৰ্তমান সময়ত 67 ৰান মাৰি আছে আৰু প্ৰায় 7টা উইকেট অষ্ট্ৰেলিয়াৰ দৰে হেৰুৱাইছে বাকি আজি কি নহয় কাইলৈ কি হয় দ্বিতীয় দিনা খেলত দেখাটো লক্ষণীয় হ'ব এই ভিডিঅটো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ